হাজোৰ কলিতাকুছিত চান্দৱ হেড ক্লিনিক নামৰ পশু চিকিৎসাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান মুকলি। পশুপালন কৰা লোকসকলৰ বাবে দীৰ্ঘদিনীয়া সমস্যাৰ অৱসান কৰিবলৈ আগবাঢ়ি আহিছে পশু চিকিৎসক ডক্টৰ আজিজুৰ ৰহমান। হাজোৰ কলিতাকুছিত চান্দৱ হেড ক্লিনিক নামৰ পশু চিকিৎসাৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান এটি মুকলি কৰা হয়। স্বত্বাধিকাৰী আজিজুৰ ৰহমানৰ প্ৰচেষ্টাৰ ফলত কলিতাকুছিত পশুধনৰ চিকিৎসাৰ বাবে অত্যাধুনিক ঔষধ পাতি চান্দৱ হেড ক্লিনিক উপলব্ধ হ'ব। মুকলি অনুষ্ঠানত উপস্থিত থাকি পশু চিকিৎসক ডক্টৰ দেৱজ্যোতি মহন্ত, অধ্যাপক দেৱান নজৰুল ইছলাম, পশু চিকিৎসক ডক্টৰ লুৎফুৰ ৰহমান, ৰেকিবুদ্দিন আহমেদে বৃহত্তৰ অঞ্চলৰ কৃষি প্ৰধান অঞ্চলৰ ৰাইজে পশুধনৰ উপযুক্ত চিকিৎসাৰ ক্ষেত্ৰত বাৰুকৈয়ে উপকৃত হ'ব পাৰিব বুলি উল্লেখ কৰে। আচলতে আমাৰ এই বৃহত্তৰ হাজো এৰিয়াটোত বিভিন্ন সময়ত দেখা পাওঁ, মই এজন নিজে যিহেতু পশু চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ ছাত্ৰ, মোৰ এতিয়া সেই খবৰে হৈছে। গতিকে মই ভাবিছোঁ যে আমাৰ এই অঞ্চলটো বিশেষকৈ কৃষি প্ৰধান, গতিকে জীৱ জন্তুক লৈ কেনে যথেষ্ট পৰিমাণে চিন্তিত আৰু বিভিন্ন ৰোগে অচিন ৰোগতো দেখা যায়। মই বিভিন্ন ক্ষেত্ৰত মই আমাৰ গাঁও অঞ্চলসমূহৰ কৃষক ৰাইজৰ লগত কথা পাতি চাইছোঁ যে তেওঁলোকৰ বলদ হাল যেতিয়া ঢুকায় তেওঁলোকে একো নোহোৱা বুলি ভাবে পৃথিৱীত। আৰু সেই চিন্তা কৰি কেনে আমাৰ যিখিনি সাধাৰণ জনতা বা যিখিনি আমাৰ ফাৰ্মাৰ আছে সেইখিনিৰ কথা ভাবিয়ে আমাৰ এই চান ভেট ক্লিনিক বুলি মোৰ বন্ধুবৰ কনিষ্ঠ অভিযন্তা, তেওঁৰ নাম আজিজুৰ ৰহমান, একেলগে আমি লগ হৈ কেনে ৰাইজৰ আশাভৰীয়া প্ৰচেষ্টাটো আমি সম্পূৰ্ণৰূপে নিৰাময় কৰাৰ কাৰণে আমি এটা এই চান ভেট ক্লিনিকৰ ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ ইয়াত পাব ডক্টৰৰ সুপৰামৰ্শ আৰু খাদ্য পাব, ঔষধ পাব আৰু পৰ্যাপ্ত পৰিমাণে চিকিৎসাও পাব বুলি আমি এই চান ভেট ক্লিনিকখন খুলিছোঁ। এটা দীৰ্ঘদিনীয়া সমস্যা আৰু ৰাইজে বিচাৰিছে, তাৰ কাৰণে আমি আজি এই চান ভেট ক্লিনিকখন লৈ আমি ৰাইজৰ মাজলৈ ওলাইছোঁ। এইখন আমাৰ ক্লিনিক নহয়, এখন ৰাইজৰ ক্লিনিক, আৰু ৰাইজে সুন্দৰভাৱে আমাৰ মাজত থাকি তেওঁলোকৰ যিখিনি অসুবিধা সেইখিনি অসুবিধা আমাৰ আগত শ্বেয়াৰ কৰিলে আমি নথৈ আনন্দিত হ'ম আৰু আমি তাৎক্ষণিকভাৱে চিকিৎসা প্ৰদানৰ আমি ব্যৱস্থা কৰিম। মই যিহেতু এজন কৃষকৰ ল'ৰা, মই বুজি পাওঁ যে এটা গৰু যেতিয়া ঢুকায় বা এটা ছাগলী যেতিয়া অচিন ৰোগত ঢুকায় বা হাঁহ পাৰ চৰাই যেতিয়া অচিন ৰোগত ঢুকায় তেতিয়া আমি বুজি পাওঁ। গতিকে মোৰ নিচিনা বহুজন ব্যক্তিৰ মনত এটা ভাৱ এটা লুকাই আছে, সেই ভাৱটোৰ কাৰণে আমি চান ভেট ক্লিনিকখন লৈ ওলাইছোঁ আৰু সম্পূৰ্ণৰূপে ব্যক্তিগত খণ্ডৰ আৰু ৰাইজক আমি সেৱা আগবঢ়াম বুলি আমি আজি প্ৰতিশ্ৰুতিবদ্ধ। মই একদিন ইয়াৰ ৰুমত গ'লোঁ, যাওঁতে হোষ্টেল থাকে না, মই গুৱাহাটী গৈছিলোঁ। হোষ্টেল যোৱাৰ পিছত ইয়াৰ তাত ধেৰ ফোন আহি থাকে, ছাৰ আমি এইখিনি আমাৰ গৰুটো কিবা হৈছে, ছাগলীটো কিবা হৈছে, সেনেকুৱা বহুত কিবা ফোন আহি থাকে। তাৰপৰা কিবা কিবি মেডিচিন লিখি থাকে আৰু যিখিনি ভাল মেডিচিন লিখি, আৰু তাৰপৰা আকৌ সেই মানুহখিনি ৰিটাৰ্ণ ফোন এটা আহে, ছাৰ আপুনি লিখা মেডিচিনখিনিতো আমি এতিয়ালৈকে ক'তো পোৱা নাই, ছাৰ এইখিনি মেডিচিন ক'ত পাম? তেতিয়া মই ভাবিলোঁ যিহেতু আমিওতো এইখিনি কৰিব পাৰোঁ, চ' ইয়াক মই ক'লোঁ বোলে আমি এখন দি দিওঁ নেকি, তেতিয়া হয়তো মানুহখিনি অলপ হেল্প হ'ব আৰু মেডিচিনখিনি যিটো সহজভাৱে পায় আৰু চ' তেতিয়া আমাৰ মাইণ্ডত আহি গ'ল। ইও ক'লোঁ ঠিক আছে, তেতিয়াহ'লে যদি তুমি সহযোগ কৰা তেতিয়া আমি আগবাঢ়িব পাৰোঁ আৰু তেনে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।